কলডিলৰ ফুলৰ বৰা। কলডিলৰ ফুলখিনি ধুনীয়াকৈ বাছি লৈছোঁ। কলডিলৰ ফুলৰ এই ভিতৰৰ এই কি বুলি বা কয় এইটো নাজানো, এইডাল মুঠতে নাখায় মানে এইডাল নিসিজে, যিমান যি কৰিলেও এইডাল নিসিজে, সেইকাৰণে এটা এটাকৈ এই হেৰিডাল মানে ওলাই দি আছোঁ আৰু। এইবোৰ কৰিবলৈ বহুত টাইম লাগে যদিও বনাই খাই ভালে লাগে। ফুলখিনি বাছা হোৱাৰ পিছত কলডিলটো একেলগে কাটিয়ে দিছোঁ। একেলগে যিহেতু হাতখন লেতেৰা হৈছেয়ে, গতিকে আৰু এবাৰ মই কাটি পিনে হাতখন লেতেৰা নকৰোঁ, সেইটো কাৰণে মই একেলগে কাটি দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ মোৰ বাছা হৈ গৈছে। ফুলখিনি গৰম পানীত বইল কৰি লৈ পিনে উঠাই দিছোঁ। এইখিনি এতিয়া মই বেচন, তাৰপিছত 1 চামুচমান চাউলৰ গুড়া, নিমখ, ৰং গুড়া দি পিনে এইটো বনাই লৈছোঁ। মই ঘোলটো বনাই লৈছোঁ ধুনীয়াকৈ। এতিয়া তাতে ডিপ কৰি পিনে ভাজি ল'ম। এয়া ধুনীয়াকৈ ডিপ কৰি লৈছোঁ, সৰু সৰুকৈ ডিপ কৰি লৈ পিনে ৰিফাইনত ভাজি দিছোঁ। এইটো ইভিনিং নাস্তা কৰিও খাব পাৰি দেই, ভাতৰ লগত নাখাই পিনে চাহৰ লগতো খালে কিজানি ভালেই লাগিব। মই কিন্তু ট্ৰাই কৰা নাই আজিলৈকে। এয়া আমাৰ হৈ গ'ল ৰেডি।